আগন্তুক 2025 বৰ্ষত যাতে সকলোৰে জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰে মই তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু তাৰ লগে লগে মই আপোনালোকৰ মাজলৈ মোৰ পেজৰ জৰিয়তে এটা নতুন ভিডিঅ' আগবঢ়াই আনিছোঁ। এইটো হ'ল মোৰ খোৱা ভিডিঅ'। মই কেতিয়াও মোৰ পেজত খোৱা ভিডিঅ' মই আপলোড দিয়া নাছিলোঁ, আজি প্ৰথম দিছোঁ। সেয়েহে সকলোৱে যাতে মোক আঁকোৱালি লয় তাৰে মই কামনা কৰিছোঁ। এইখন হ'ল মোৰ খোৱা থাল, এইখন হ'ল মোৰ লেগ পিচ, আৰু এইটো হ'ল আমাৰ চাইনিজ পুঠি ফ্ৰাই কৰি লৈছোঁ। আৰু এই হ'ল মোৰ গাহৰি, এইটো হ'ল গাহৰি ফ্ৰাই। আৰু গাহৰিটো বনাইছোঁ মই লাই শাকেৰে, এই সুন্দৰ সুন্দৰ লাই শাক এয়া। আৰু এইফালে লৈছোঁ মই এই কেঁচা পিঁয়াজ, কেপচিকাম ফ্ৰাই কৰি লৈছোঁ, আৰু এই কেঁচা জলকীয়া। আৰু এইফালে বাতিত আছে মোৰ গাহৰি গ্ৰেভি। গতিকে আপোনালোকৰ মাজত মই এই খোৱা ভিডিঅ'টো আজি প্ৰথম আনিছোঁ। এতিয়া মই খোৱা আৰম্ভ কৰি দিওঁ। মই প্ৰথম আৰম্ভ কৰি দিওঁ গাহৰিৰে, গাহৰি গ্ৰেভি এইটো। চাই থাকিব আপোনালোকে, শেষলৈকে চাই থাকিব। এইটো লেগ পিচ খাই দিওঁ এবাৰ। এইটো কেপচিকাম ফ্ৰাই, এইটো খায়ো এইটো ফ্ৰাই কৰি খাই বহুত ভাল লাগে। এইবাৰ লৈছোঁ গাহৰি। আঞ্জাটো বহুত ভাল হৈছে দেই, আমাৰ দীপাঞ্জলে বনাই দিছে, বঢ়িয়া বনাইছে আঞ্জা। মই আজিৰ এই ভিডিঅ'টোত মোৰ মিছেছ দীপাঞ্জলিকো দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু লাজ কৰে বহুত, সেয়েহে খাবা লাজ কৰে যিহেতু মই তাইক ভিডিঅ'ত লৈ নাহিলোঁ। আছে চাইডতে আছে। কেঁচা জলকীয়া, একচুৱেলি মই গাহৰি বেছি নাখাওঁ, কাৰণ আগতে বহুত খাইছিলোঁ। এই যেতিয়া মোৰ পেটটো বহুত ডাঙৰ হৈ গৈছিল না, তেতিয়াৰ পৰা মই গাহৰি পাৰে বাদ দিয়াৰ নিচিনা হৈ গৈছিল। আজি আৰু এই ভিডিঅ'টো বনাম বুলি ভাবি গাহৰি লৈ আহিলোঁ। এনেদৰে লাই শাকেৰে মাংস আঞ্জা বনাই খালে বহুত ভাল লাগে। কেপচিকাম সাধাৰণতে জ্বালা নাথাকেই,
মই এইটো কি কেপচিকাম বহুত জ্বালা পাই মানে আমাৰ সচৰাচৰ এনেকুৱা জ্বালাবিলাকত যেনেকুৱা জ্বালা সেই কেপচিকামৰো সিমানেই জ্বালা পাই আছোঁ তথাপিতো ফ্ৰাই কৰি খাই বহুত ভাল লাগে মই কিন্তু আপোনালোকৰ মাজলৈ এই খোৱা ভিডিঅ'টো সদায় আনিব নোৱাৰিম কাৰণ এই ভিডিঅ'টো যদি মই সদায় আপোনালোকৰ মাজত লৈ আহিব লগা হয় তেনেহ'লে মই খাদ্য বেছিকৈ খাব লাগিব আৰু খাদ্য বেছিকৈ খালে মোৰ আগৰ নিচিনা পেটটো আৰু ওলাই যাব সেইবাবে মই ধৰকচোন মাহত এবাৰ বা দুবাৰ এনেকুৱা ধৰণৰ খোৱা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম সঘনাই নানো ক'ৰবাত মাহত এবাৰ বা দুবাৰহে আনিম বাকী ভিডিঅ' আপোনালোকে মোৰ বেলেগ বেলেগ ভিডিঅ' দেখিয়ে থাকিব এইবাৰ খাম মই মাছ পিচ খোৱা নাছিলোঁ গাহৰি খাইছোঁ আৰু লেগ পিচ খালোঁ এইবাৰ খাম মাছ এইটো মাছ হ'ল আমাৰ চাইনিজ পুঠি মাছ খাই মই খুব ভাল পাওঁ আৰু সেয়ে বজাৰৰ পৰা আজি এই চাইনিজ পুঠিকে কিনি লৈ আহিলোঁ মজা লাগিল খাই দিলোঁ হাড়দি কিন্তু মোৰ অলপো নৰয় হাড়দি কমপ্লিট শেষ হৈ দিয়ে এই হাড়দি গুড়া কৰি দিম একফালৰ পৰা শেষ কৰি দিম এইবাৰ এইখিনি ল'ম মুখখন লেতেৰা হৈ গ'ল খাওঁতে খাওঁতে ৰস বহি গৈছে একদম গতিকে গাইজ মোৰ আজি ভাত খোৱা শেষ ভিডিঅ'টো মোক খোৱা ভিডিঅ'টো কেনে পালে আপোনালোকে নিশ্চয় মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'বিলাক মোৰ ছাপোৰ্ট কৰি যাব
ইয়াৰ মাজতে মই আপোনালোকক এটা কথা কওঁ যে যিসকলে ফেচবুকৰ পৰা টকা ইনকাম কৰিম বুলি ভাবি আছে, কিছুমানৰ এটা বহুত বেয়া দোষ আছে যে নিজৰ ভিডিঅ'টো দিয়ে কিন্তু আনৰ ভিডিঅ'ত কেতিয়াও কমেণ্ট নকৰে বা আনৰ ভিডিঅ' নেচায়। বহুতে ভাবে কিজানি যে মই আনৰ ভিডিঅ'ত কমেণ্ট কৰিলে মোৰ এইটো কমি যাব নেকি, লেভেলটো কমি যাব নেকি, তেনেকুৱা নহয়। আপুনি যদি ফেচবুকৰ পৰা অতি সোনকালে টকা ইনকাম কৰিব বিচাৰে তেনেহ'লে আপুনি আনৰ ভিডিঅ' চোৱা আৰম্ভ কৰক আৰু আনৰ ভিডিঅ'ত লাইক কমেণ্ট কৰা আৰম্ভ কৰি দিয়ক। তেতিয়াহে আপোনাৰ পেজটো সুন্দৰভাৱে আগুৱাই যাব। আপুনি যদি কাৰো ভিডিঅ'ত লাইক কমেণ্ট নকৰে তেনেহ'লে আপোনাৰ পেজত কেতিয়াও ভিউজ বেছি আহিবলৈ সক্ষম নহ'ব। আপুনি আনক ছাপোৰ্ট কৰিলেহে আনে আপোনাক ছাপোৰ্ট কৰিব। গতিকে আজি মোৰ এই খাৱৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব কেনে পালে, মোৰ ভিডিঅ'টো ভালেই হ'ল নে বেয়াই হ'ল। আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।